সকলোৱে ইতিমধ্যে গম পাইছে যে সামাজিক মাধ্যমত এটা বৰ সুন্দৰ ভিডিঅ' ভাইৰেল হৈছে আৰু যিটো ভিডিঅ' কাজিৰঙাৰ অভয়াৰণ্যৰ ভিতৰত দুটা বাঘৰ মিলনৰ দৃশ্য আৰু দুটা বাঘে খেলি থকাৰ ভিডিঅ' কেমেৰাত আবদ্ধ হৈছে আৰু সেই কেমেৰাত আবদ্ধ হোৱা ভিডিঅ'টো লৈছিলে নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে। তেখেত বৰ্তমান আমাৰ লগত আছে। তেখেতে কেনেধৰণে সেই ভিডিঅ'টো কেপচাৰ কৰিবলৈ সক্ষম হ'ল আৰু কেতিয়া এই ভিডিঅ' তেওঁ সংগ্ৰহ কৰিছিল বা ভিডিঅ' কেপচাৰ কৰিছিলে সেই বিষয়ে আমি তেখেতৰ লগত কথা পাতিম। আৰু ইতিমধ্যে আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ যি ছ'চিয়েল মাধ্যমৰ যি হেণ্ডেল আছে তাত সেই ভিডিঅ'টো শ্বেয়াৰ কৰি এনকাৰেজ কৰিছে। গতিকে সেই বিষয়ে আমি কথা পাতিম। আমাৰ লগত আছে নগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ। প্ৰথমতে আপোনাক আমি অভিনন্দন জনাইছোঁ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ ভিডিঅ'টো তেখেতৰ নিজৰ সামাজিক মাধ্যমৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে। আপুনি এই ভিডিঅ'টো কেতিয়া লৈছিলে আৰু কেনেকৈ সম্ভৱ হ'ল সেই ভিডিঅ'টো গ্ৰহণ কৰা? আপোনাক ধন্যবাদ জনালোঁ। আজি CM ছাৰৰ পেজত ছাৰে এনেকৈ উৎসাহিত কৰাৰ কাৰণে খুব ভাল লাগিছে। আৰু যোৱা 19 তাৰিখ ৰবিবাৰে মই আৰু মোৰ বন্ধু জয়ন্ত ফুকনক লৈ গৈছিলোঁ আৰু মই প্ৰায়েই গৈছিলোঁ কাজিৰঙাত বন্ধ পালে যাওঁ। বিশেষকৈ মোৰ ৱাইল্ড লাইফৰ প্ৰতি অলপ দুৰ্বলতা আছে। বিভিন্ন ফটো কেপচাৰিং কৰি মই ভাল পাওঁ। তাৰপিছতে সেইদিনা মানে অন্য দিনা বাঘ পাওঁ যদিও ঠিক তেনেকুৱা ভাল ফটোগ্ৰাফী ল'ব পৰা নাছিলোঁ। আৰু বিশেষকৈ মই তেনেকুৱা এটা টাইম মই বিচাৰিছিলোঁ তেওঁলোকৰ পৰা যে মই মিলন মানে মেটিং টাইমটো ক'ত পাওঁ নেকি। ঠিক আৰু সেইদিনা সৌভাগ্য আছিলে। সেইদিনা আমাৰ কহৰা ৰেঞ্জত আমি গৈছিলোঁ। তাৰপিছতে ডাপলাং পইণ্টৰ পৰা প্ৰায় 700 মিটাৰমান আগত সিহঁত দুটা গোট খাইছিলে। আৰু বিশেষকৈ আমাৰ অলপ ফটোগ্ৰাফী লওঁতে অলপ অসুবিধা হৈছিলে যিহেতু ছানছেটৰ সময় আমাৰ অপজিট লাইনত আমি আছিলোঁ। যি নহওক কিয় অলপ কষ্ট কৰিলোঁ ভিডিঅ'টো কৰোঁতে, কেপচাৰ কৰিলোঁ। খুব ভাল লাগিল, মোক উৎসাহিত কৰিলে। কিমান দূৰত্বৰ পৰা আপুনি ভিডিঅ'টো কেপচাৰ কৰিছিলে? প্ৰায় 600-700 মিটাৰমান হ'ব। কিন্তু পানী আছিলে, বিলৰ পৰা আছিলে। অলপ ছানছেট মানে সময়ৰ কাৰণে অলপ কষ্ট হৈছিলে ফটোগ্ৰাফীটো লওঁতে। পিছত যেনিবা ল'ব পাৰিলোঁ। আপোনালোকে জিপছিত আছিলে? না, আমি আমাৰ টাৱাৰৰ ওপৰত উঠি আছিলোঁ সেই সময়ত। আৰু বিশেষকৈ ভাল লাগিলে এইকাৰণে কাজিৰঙাত বাঘৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু যথেষ্ট আমাৰ সেইদিনা আৰু ভাল লাগিলে কি এনেকুৱা টুৰিষ্ট বহুত বেছি বাহিৰৰ পৰা আহিছে। তেওঁলোকৰ বেছি এনকাৰেজ হৈছে সেইটো দৃশ্য দেখি যে বেছি ভাল লাগিছে। বাঘৰ এই এটা বিৰল মুহূৰ্ত আপোনাৰ কেমেৰাত বন্দী হৈছে, গতিকে কেনেকুৱা সেই অনুভৱটো কেনেকুৱা হৈছে? অনুভৱটো অতি সুন্দৰ, কাৰণ এনেকুৱা এটা দৃশ্য সাধাৰণতে পোৱা নাযায়। খুবেই মানে ৰেয়াৰ এনেকুৱা হয়। আৰু মই গোটেইকেইটা ৰেঞ্জত প্ৰায় যাওঁ, এনেকুৱা পোৱা নাছিল। কিন্তু কহৰা ৰেঞ্জত সেইদিনা লাকিলি এইটো পাই গ'লোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাঘৰ এই মিলনৰ এক বিৰল মুহূৰ্ত যি কেমেৰাত তেখেতে বন্দী কৰিছিলে আৰু সেয়া ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈছে আৰু আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। খুব উৎফুল্লিত হৈ পৰিছে। আচলতে এনেকুৱা এটা বিৰল মুহূৰ্ত কেমেৰাত বন্দী কৰাটো খুব সম্ভৱ নহয়, কিন্তু সেই সম্ভৱক তেখেতে অসম্ভৱক সম্ভৱ কৰি তুলিলে। গতিকে তেখেতে সেই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে আৰু আজি খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত সেই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিছে।